নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনালোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনেই আছে ইংলিছ, আৰু ময়ো আছোঁ চামগুৰি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ৰৈ আছোঁ। ল'ৰাক লৈ আহিছোঁ পৰীক্ষা দিবলৈ, আৰু এইখন স্কুলৰ পৰা ময়ো মেট্ৰিক পাছ কৰিছিলোঁ। পৰীক্ষা শেষ হ'বলৈ আৰু 15 মিনিট বাকী আছে। সকলো অভিভাৱকেই উৎকণ্ঠাৰে বাট চাই আছে। ভিতৰত শিক্ষাৰ্থীসকলে বা নিজৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ পৰীক্ষা দিছে, পাৰিছে নে নাই, এনেকৈ চবৰে মনত এটা দুধুৰ মুধুৰ পৰিৱেশ এটা হৈ আছে। আৰু এই পৰিৱেশখিনিকে অকণমান আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। পৰীক্ষা সমাপ্ত কৰি শিক্ষাৰ্থীসকলে বাহিৰলৈ ওলাই আহিছে, আৰু বাহিৰত অতি উৎকণ্ঠাৰে অভিভাৱকসকলে ৰৈ আছে। পৰীক্ষা কেনেকুৱা হ'ল, কুৱেশ্যন সহজ আহিছে নে টান আহিছে, এনেকুৱা ধৰণৰ এটা মনত উৎকণ্ঠা। ওলাই অহাৰ লগে লগে সুধিছে পৰীক্ষা কেনেকুৱা হৈছে, আৰু ময়ো বাট চাই আছোঁ আমাৰ ল'ৰাটোলৈ। আমাৰ ল'ৰাটোক মই ভিৰৰ মাজত এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই, কোনফালে আছে। কেনেকুৱা আমাৰ ল'ৰাটো? আগতে থাকিব লাগিছিল মই ল'ৰাটোৰ কাৰণে।